নমস্কাৰ বন্ধুসকল, খানী ৰিক্সাই মই আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এই ৰিক্সাৰ মটৰৰ সেন্সাৰ BLDC মটৰ আৰু PMSM মটৰৰ সেন্সাৰ কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মোৰ চেনেল যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কৰি দিব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে এটা BLDC মটৰৰ সেন্সাৰ। সাধাৰণতে এই সেন্সাৰটো সৰু আৰু যোনটো PMSM মটৰৰ সেন্সাৰ আছে সেই সেন্সাৰডাল অলপ বেলেগ ধৰণৰ হয়। আপোনালোকৰ মাজত মই লৈ আহিম। আৰু প্ৰথমতে মই এই সেন্সাৰডাল দেখুৱাৰ কাৰণ হৈছে যে আমি ই ৰিক্সাত কাম কৰা বন্ধুসকল এই সেন্সাৰডাল আমি ব্যৱহাৰ কৰি আহিছোঁ। ইয়াৰ কানেকশ্যনৰ বিষয়ে যদি আপোনালোকে নাজানে তেতিয়াহ'লে মোৰ চেনেলটোকে চাব পাৰিব। আৰু এইটো হৈছে PMSM মটৰ 3টা কেৰেজৰ বৈদ্যুতিক ভেক্টৰ সেন্সাৰ। BLDC মটৰ আৰু PMSM মটৰ সেন্সাৰ 3টা কেৰেজ এইটোতো আছে আৰু BLDC মটৰতো 3টা কেৰেজ আছে। আৰু ইয়াৰ কানেকশ্যনবিলাক 2টা পইণ্ট বেছি আছে। BLDCতকৈ PMSM যোনটো মটৰ সেন্সাৰ আছে 2টা কানেকশ্যন বেছি আছে। সেই কানেকশ্যনৰ বিষয়ে মই আপোনালোকক অলপ বুজাই দিম। আৰু ইয়াৰ কানেকশ্যনটো হৈছে আমাৰ BLDC মটৰ যোনটো সেন্সাৰ যোনটো আছে তাত প্লাছ মাইনাছ থাকিব আৰু ABCD 3টা থাকিব যেনেকৈ থাকে। ইয়াতো তেনেকৈ আছে আৰু 2টা পইণ্ট বেছিকৈ আছে। এই 2টা পইণ্টত আমাৰ কানেকশ্যন নকৰিলেও আমাৰ মটৰটো ঘূৰিব, কাৰণ আমাৰ 5টা পইণ্টৰ প্ৰয়োজন হয়। 5টা পইণ্টতকৈ আমাৰ ইয়াত 7টা পইণ্ট দিয়া আছে। ইয়াত দেখিব পাৰিছে ইয়াত প্লাছ মাইনাছ আৰু ABC আছে। আৰু লাষ্টত যেনেকৈ ধৰক এইফালে 2টা পইণ্ট আছে, 2টা পইণ্ট ইয়াত বেছিকৈ দিয়া আছে। সেই 2টাত কানেকশ্যন নকৰিলেও আমাৰ মটৰটো ঘূৰি থাকিব। আৰু ইয়াৰ যোনটো PMSMৰ যোনটো মেগনেট আছে মটৰৰ মেগনেট, সেই মেগনেটডাল আপোনালোকক মই ফটোত দেখুৱাইছোঁ। এনেকুৱা ধৰণৰ হয়, BLDCতকৈ অলপ বেলেগ আছে। এইটো মেগনেটটো এনেকুৱা হয়। ইয়াৰ যোনটো মেগনেট আছে সেই মেগনেটটো অলপ স্মুথ আছে। আৰু এইটো হৈছে BLDC মটৰ মেগনেট। BLDC মটৰ আৰু PMSMৰ মাজত বহুত পাৰ্থক্য আছে। পাৰ্থক্যটো ইমানে, BLDC মটৰৰ মেগনেটটো বাহিৰলৈ ওলাই থাকে আৰু PMSM মটৰটো মেগনেট ভিতৰত সোমাই দিয়া থাকে। আৰু এইটো যিটো সেন্সাৰ আপোনালোকক দেখুৱাইছোঁ, কাৰণ ইয়াৰ যোনটো কানেকশ্যন আৰু PMSMৰ মটৰৰ কানেকশ্যন আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰিব। আৰু আপোনালোকে যদি কিবা বুজি নাপায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।